নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী অনাগত 2-3 দিনলৈ অসমত অব্যাহত থাকিব বৰষুণ কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে এই বাতৰি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ আশে-পাশে কেইবাটাও স্থানত ধাৰাসাৰ বৰষুণ হ'ব উজনি আৰু নামনি অসমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ৰাজ্যৰ 13খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কোনো ঠাইত সৰ্বাধিক 200 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ প্ৰবল সম্ভাৱনা কৃত্ৰিম বানৰ লগতে ঠাই ভূমিস্খলনৰো আশংকা কৰা হৈছে কামৰূপ মহানগৰ প্ৰশাসনে ভূমিস্খলন আৰু কৃত্ৰিম বানৰে মোকাবিলা কৰিবলৈ বৰ্তমান সষ্টম হৈ আছে জৰুৰীকালীন সেৱাসমূহ সক্ৰিয় কৰা হৈছে জনসাধাৰণক প্ৰয়োজনীয় সকলো সাৱধানতা অৱলম্বন কৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে আহ্বান জনাইছে বিশেষকৈ পাহাৰত বসবাস কৰা লোকসকলক সাৱধানতা বজাই ৰাখিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে বৰষুণৰ সময়ছোৱাত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পৰামৰ্শসমূহ মানি চলিবলৈ জনসাধাৰণক আহ্বান প্ৰশাসনৰ বহলকৈ খান্দিবলৈ চেষ্টা কৰিম যেটো শিলহাক যদি আমি ভবামতে খান্দি উলিয়াব পাৰো তেতিয়াহলে গুৱাহাটীৰ এটা মেজৰ পানী ইয়ালৈ আহি ইয়াত ষ্টৰেজ হ'ব আৰু ইয়াৰ পৰা আমি বঢ়িয়াকৈ ব্ৰহ্মপুত্ৰত উলাই দিব পাৰিম আজি যেটো বানপানীৰ সমস্যা আমি দেখি আছো এই সমস্যাটো বহু পৰিমাণে লাঘৱ কৰিবলৈ সক্ষম হ'ব আৰু এইটো আমাৰ কাৰণে বহুদিনীয়া পৰিকল্পনা আছিল সকলোৱে ভাবি আছিল যে এই ইনষ্টিটিউটবিলাক এইবিলাক কেনেকৈ উঠাই দিয়া হ'ব বা জিঞ্জাৰ হোটেল কেনেকৈ ভাঙিব এই কথাবিলাক ভাবি আছিল এতিয়া আমি এইবিলাক কাম বাস্তৱ কৰাৰ চেষ্টা কৰিছো তেখেতসকলৰ বেছিভাগৰে আমাৰ যি মতে লিষ্ট তেওঁলোকে বনাই দিছিল সেইবিলাকে ক্ষতিপূৰণ পাইছে ক্ষতিপূৰণ পোৱাৰ পিছতো কেতিয়াবা লিষ্টত এই নামটো ৰৈ গ'ল অমুকটো হ'ল এনেকুৱা কেইটামান কথা চলি আছে যিখিনি আমাৰ GMDয়ে ভেৰিফাই কৰি আছে যে জেনুইনিটি কিমান হয় যিসকল তাত আগতে লিষ্ট বনোৱা আছে তেওঁলোকক আমি তেওঁলোকৰ কম্পেনচেশ্যনখিনি দিয়া হৈছে তাৰ মাজত কিছুমান মানুহ জেনুইন হ'ব পাৰে মই নকওঁ যে জেনুইন নহয় কিন্তু সেই সময়ত সেই মানুহখিনিৰ নাম নাছিলে পিছত যেতিয়া নাম সোমাইছে তেতিয়া অকমান ইয়াৰ জেনুইনিটি চাব লগা হৈছে মই ভাবো যে জেনুইন হলেতো তেওঁলোকে পাব আৰু তাৰ ব্যৱস্থাও ইতিমধ্যে GMDয়ে মোক জনাইছিল যে কিছু জেনুইন মানুহ আছে গতিকে মই সেই ব্যৱস্থাটো কৰিছো তেখেতসকলৰ লগত আগতেও মই কেইদিনমান আগত কথা পাতিছো আলোচনাত বহিব নেকি আপুনি আলোচনা মানে কি তেখেতসকলৰতো আলোচনা কৰিয়ে কাম কৰা হৈছে আৰু তেখেতসকলক প্ৰাপ্য ক্ষতিপূৰণ এটা ক্ষতিপূৰণ এনেকুৱা যে কোনোবাই বহুত বেছি বিচাৰিব সিমান নাপাব পাৰে কিন্তু চৰকাৰী নিয়ম মাফিক যি দিব পাৰে সেই ক্ষতিপূৰণো দিয়া হৈছে এটা তাৰ কিছুমানে পোৱা নাই বুলি তেখেতসকলে মোক কেইদিনমান আগত কৈছিল মই লগে GMDয়ে কৈছিল যে আপোনালোকে সেই লিষ্টখন উলাই লওক কোনোবা ৰৈ গ'ল নেকি চৰকাৰী তথ্যমতে যিখিনি আছিল সেইখিনি দিয়া হ'ল যদি ৰৈ গৈছে সেইখিনি কত দিয়াৰ চেষ্টা কৰিব লাগিব সংস্থাপনৰ কথা তেখেতসকলৰ লগত আমি প্ৰথম ক্ষতিপূৰণৰ কথা পাতিছিলো আৰু সেই ধৰণেই কামখিনি আগবঢ়োৱা হৈছে আৰু এতিয়া আমাৰ লক্ষ্য হ'ল যে আমি অতি সোনকালে বানমুক্ত গুৱাহাটী কৰিবৰ কাৰণে এই যিখিনি কাম OKDয়ে হওক জিঞ্জাৰে হওক এইখিনি কাম কৰাৰ আমি মেইন লক্ষ্যত আছো এই কামখিনি আমি কৰিব সকলো বস্তুৰ এটা প্ৰক্ৰিয়া থাকে যেনেকৈ OKDটো আপোনালোকে ভাবিছিল যে ভাঙিব পাৰিব জানো আজিতো OKD ভাঙিলো আৰু মই আজিয়ে কৈ থৈছো যে অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি ভাঙিম অহা 30 তাৰিখে আৰু অহা মাহত এটা দুটা কিবা ভাঙা যাব মেবি IHMও হ'ব পাৰে য'ত আমাৰ সুবিধা হৈছে IHM ভাঙিব লগা আছে টেনিছ কোৰ্টখন ভাঙিব লগা আছে জিঞ্জাৰ ভাঙিব লগা আছে গোটেইখিনি বেচ বাই বেচ এটা দিন কৰি চলি গৈ থাকিব আৰু আজিৰে পৰা এই ধৰণৰ মানে ভঙা যেটো কাম ক্লিয়াৰ কৰা কামটো আৰম্ভ হ'ল এই আটাইকেইটা অনুষ্ঠানক আমি বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি দিছো OKDক আমি এটা জায়গা দিছো তাত এতিয়া তেওঁলোকে ইনষ্টিটিউটটো চলাব কোঅপাৰেটিভ ইনষ্টিটিউটক জায়গা দিছো কাৰণ এইবিলাকতো সামাজিক অনুষ্ঠান তাততো পঢ়া শুনা কৰি আছে ৰিচাৰ্চ কৰি আছে তেওঁলোকৰো সুবিধা হোৱাকৈ তেওঁলোকৰ সন্মতি সাপেক্ষে আমি বেলেগ জায়গালৈ লৈ গৈছো IHMৰ তেনেকুৱা কথা চলি আছে জিঞ্জাৰৰ তেওঁলোকৰ ক্ষতিপূৰণটো বিচাৰি আছে এই গোটেই ব্যৱস্থাটো আমি তেওঁলোকৰ লগত সন্মতি সাপেক্ষে কথা পাতি আগবঢ়াই লৈ গৈ আছো আৰু চৰকাৰী নিয়মৰ মাজেৰে যাক যিখিনি কৰি দিব পাৰে সেইখিনি কৰি দিছো উচ্ছেদৰ বাবে কিমানটা স্থান আছে এতিয়া উচ্ছেদৰ কাৰণে এই যিখিনি ঠাই মুখ্যতঃ এই যিকেইখন ইনষ্টিটিউটৰ নাম মই ক'লো এই 5টা স্থান মুখ্যতঃ এই স্থানকেইটা উচ্ছেদ কৰাৰ পিছতে আমি অহা খৰালি টাইমটো আমাৰ হ'ব যে শিলহাকখন কেনেকৈ বহল কৰিব পাৰো ডাঙৰ কৰিব পাৰো খান্দি উলাই দিয়া শিলহাকৰ যিখিনি ঠাই উচ্ছেদ কৰা হ'ল সেই গোটেই মাটিটো খান্দি ইয়াৰ পৰা উলাই দি যাতে শিলহাকৰ জলাশয়টো ডাঙৰ কৰিব পাৰো শিলহাকৰ জলাশয় ডাঙৰ হোৱাৰ লগে গুৱাহাটীৰ পানীটো শিলহাকলৈ আহে আৰু এই শিলহাকত তাত পানীৰ ৰিটেনশ্যন কেপাচিটিটো বাঢ়ি যাব আৰু তেতিয়া আমি সময় সাপেক্ষে
ব্ৰহ্মপুত্ৰত পানী বাঢ়ি গ'লেও ইয়াত যেতিয়া কেপাচিটি বাঢ়ি যাব তাত পানীটো ৰৈ থাকিব আৰু ব্ৰহ্মপুত্ৰৰ পানী কমাৰ লগে লগে আমি পানীটো ওলাই দিম আৰু পানী নকমিলেও পাম্প কৰি ওলাই দিম। এই ধৰণৰ ব্যৱস্থা এটা থাকিব যিয়ে বানপানীৰ যিটো কৃত্ৰিম বানপানীৰ সমস্যা ই মানে 100% মই নকওঁ বহুখিনি লাঘৱ কৰিব বুলি আশা কৰিব পাৰি। কিমান দিন লাগিব আপুনি কি ভাবে কিমান দিনৰ ভিতৰত এই প্ৰক্ৰিয়াটো চাওক এই খৰালি টাইম পোৱালৈকে বাৰিষাৰ সময়ৰ ভিতৰত আমাৰ লক্ষ্য হ'ল যে এইখিনি মানে এইখিনি উঠাই দিয়াটো ভাঙি দিয়াটো অহা খৰালিত আমি খান্দিবলৈ চেষ্টা কৰিম আৰু ইমান ডাঙৰ এৰিয়া এটা খৰালিতে খান্দি শেষ কৰিব পাৰিম নে নোৱাৰিম নাজানো কিন্তু অহা খৰালিৰ পৰা আমাৰ খান্দা আৰম্ভ হ'ব গতিকে তাতো 4-5 মাহটো মিনিমাম 5-6 মাহ লাগিব যদি এইটো খৰালিতে শেষ কৰিব পাৰোঁ অহা বাৰিষালৈ বহুত সকাহ পাম যদি এইটো খৰালিত শেষ কৰিব নোৱাৰোঁ অহা বাৰিষাত অকণমান কষ্ট হ'ব তাৰ পিছৰ খৰালিত খান্দিব লাগিব গতিকে একেদিনাই ইমানটো ক'বলৈ দিগদাৰ যেনেকৈ এইকেইখন উঠাই নিয়া বা এইকেইখন ভাঙি দিয়াৰ কাৰণে আমি বহুদিন আগতে পৰিকল্পনা কৰিছোঁ কিন্তু নিয়ম মতে যাব লাগিব তেওঁলোকক শিফটিং কৰাৰ সুবিধা দিব লাগিব আইনগতভাৱে তেওঁলোকক দিব লগা যি ব্যৱস্থা বা সুবিধাখিনি কৰি দিব লাগিব ক'ৰবাত কিবা কম্পেনচেশ্যন দিলে দিব লাগিব এইবিলাক কৰোঁতে অকণমান টাইম লাগে কিন্তু আমি আমাৰ লক্ষ্যৰ পৰা অকণো ইফাল সিফাল হোৱা নাই আমাৰ লক্ষ্য যিটো যে শিলহাকো গোটেই অঞ্চলটো মানে উচ্ছেদ কৰি খান্দি এটা ডাঙৰ জলাশয় বনোৱা যাব সেই লক্ষ্যৰ পৰা অলপো ইফাল সিফাল হোৱা নাই আৰু সেই লক্ষ্যত আমি উপনীত হ'ম ফাঁচী বজাৰ স্থানান্তৰকৰণৰ যিটো আলোচনা চলিছে চেম্বাৰ্ছ অফ কমাৰ্চত শেহতীয়া কি ফাঁচী বজাৰ স্থানান্তৰণ নহয় গুৱাহাটীত এখন নতুন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক এখন বনোৱা ফাঁচী বজাৰৰ জেগাত আছে ফাঁচী বজাৰখনটো উঠাই নিব নোৱাৰি কিন্তু আমি ব্ৰহ্মপুত্ৰৰ সিটো পাৰে এখন নতুন লজিষ্টিক পাৰ্ক আৰু হোলচেল মাৰ্কেট এখন ডেভেলপ কৰিম এতিয়া ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন হৈ যোৱাৰ লগে লগে ফাঁচী বজাৰ আৰু য'ত আমি স্থানটো লৈছোঁ সেই স্থানৰ মাত্ৰ 10 মিনিটৰ ডিফাৰেঞ্চ গতিকে ফাঁচী বজাৰ ব্যৱসায় কৰা আৰু তাত ব্যৱসায় কৰাৰ মাজত কোনো ডিফাৰেঞ্চ নাথাকে গতিকে ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন পাৰ হৈ গ'লে 10 মিনিটত সেই জেগাটো পাব তাত আমি একদম প্ৰপাৰ ৱেত এখন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক কৰিব বিচাৰিছোঁ য'ত নেশ্যনেল হাইৱেটো ওচৰত থাকিব তাত ডেডিকেটেড ৰেল লাইন থাকিব প্লট কৰি আমি বিভিন্ন দোকানবিলাকক তেনেকৈ জেগা দি দিম ৱেৰ হাউচ লগত থাকিব ট্ৰাক পাৰ্কিং বা বিভিন্ন পাৰ্কিঙৰ ব্যৱস্থা থাকিব গতিকে এটা খুব প্লেন ৱেত আমি ছিংগাপুৰৰ এটা এজেঞ্চিক ইয়াৰ দায়িত্ব দিছোঁ খুব অত্যাধুনিক প্লেন ৱেত আমি সেইটো কৰিম তেতিয়া মই ভাবোঁ যে এই যিটো ফাঁচী বজাৰৰ যান জঁট অমুক তমুক আৰু লাহে লাহে গ্ৰেজুৱেলি ব্যৱসায়বিলাক বাঢ়ি গৈ আছে আৰু য'ত আমি জেগাটো লৈছোঁ সেই জেগাৰ পৰা নামনি অসম মধ্য অসম উজনি অসম সকলো ফালে কাৰণ ৰিং ৰোডটো এইফালেৰে হ'ব ৰিং ৰোডটো তাতে হৈ আছে গতিকে গোটেইখিনি সামৰি ল'ব পৰা যায় সেইকাৰণে আমি ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটখন তালৈকে মানে যিসকলে নিব বিচাৰে লৈ যাব পাৰিব আমি তাত বঢ়িয়াকৈ এটা ডেভেলপ কৰি আছোঁ লজিষ্টিক পাৰ্ক এখন ডেভেলপ কৰি আছোঁ থাকি যাব বিচাৰিব তেওঁলোকে ইয়াততো কোনে থাকিব তেওঁলোকে নিজে সন্মতি দিছে আজি যেতিয়া মই দুদিন আগত যেতিয়া কথা পাতিছিলোঁ তেওঁলোকে কৈছে খুব ভাল প্লেন কৰিছে আপোনালোকে তালৈকে নিলে আমি তালৈকে নিজে যাম কাৰণ তেওঁলোকেও ইয়াত কষ্টত আছে তেওঁলোকে ইয়াত ব্যৱসায় কৰিছে গুদাম আছে হয়তো লখৰাত গুদাম আছে ক'ৰবাত একেলগে গুদাম নাই একেলগে ব্যৱসায় কৰিবলৈ মানুহ আধা ইয়াত ব্যৱসায় কৰিব আধা তাত ব্যৱসায় কৰিব লাগে গতিকে গোটেইখিনি একেলগে ইণ্টিগ্ৰেটেডলি পাব তেওঁলোকেতো যাবই বিচাৰি আছে মন্ত্ৰী মহোদয় মেঘালয়ত যেতিয়া বৰষুণ হয় আমাৰ গুৱাহাটীত বানপানীৰ এটা অভিযোগ উঠিছে মেঘালয়ৰ পানীখিনি কিবা ব্যৱস্থা ল'ব আজিতো আপোনালোকে যি পানী দেখিছে সম্পূৰ্ণ মেঘালয়ৰ পানী আজি গুৱাহাটীৰ পানী গুৱাহাটীত হ'লে আজি চানমাৰীতো সমানে পানী হ'ব লাগিছিল চানমাৰীত আজি পানী কম আছে আপুনি যদি গুৱাহাটী ক্লাব AGP অফিচৰ বেক চাইড এইবিলাক অঞ্চল চাই আজি পানী তাত নাই আজি পানী ক'ত আছে য'ত মেঘালয়ৰ পৰা নামি আহে তাৰমানে মেঘালয়ৰ পানী যে আমাক বানপানী কৰে এইটো একদম স্পষ্ট আপোনালোকে আজি মোৰ লগত যোনে ঘূৰিছে এতিয়া আমাৰ ব্যৱস্থা এইটোৱে যে অলৰেডিতো USTMৰ দৰে এজেঞ্চিবিলাকেতো যি ফ্লাড জেহাদ কৰিব লাগে কৰিলে গছ গছনি কাটি পানী হুৰহুৰাই নামি অহা ব্যৱস্থাটো কৰিয়ে দিলে ইয়াক আমি এটাই কাম কৰিছোঁ হাইৱেটো যাতে পাৰ হৈ চিটিলৈকে সোমাব নোৱাৰে তাৰ ব্যৱস্থা আমি প্লেন কৰি আছোঁ হাইৱেৰ পাৰে আমি ড্ৰেইন বনাই লৈ গৈ ড্ৰেইনেৰে পামহি হৈ কেনেকৈ দীপৰ বিলত পেলাই আমি ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰোঁ আৰু এটা পৰ্চন পানী এইফালে আনি শিলহাকত পেলাই ব্ৰহ্মপুত্ৰত ওলাই দিব সেই দুটা প্লেন আমি কৰিছোঁ আৰু সেইমতে আমাৰ কাম চলি আছে কিন্তু সেইবিলাক কাম কৰিবলৈ অলপ সময় লাগিব কৰি আছে আজিও আমি কেঁচা ড্ৰেইনবিলাক খান্দি দিছোঁ আৰু আজি যদি চাই মানে মেঘালয়ৰ পানী হাইৱে পাৰ হৈ ৰাতিপুৱা 6-7 বজাতে গৈ আছিলে 8 মান বজাৰ পিছত আৰু পানীটো পাৰ হ'ব পৰা নাই আমি তাক ৰখাবলৈ ৰাতিপুৱা ইমান বেছি অভাৰফ্ল' হৈছে যে হাইৱে পাৰ হৈ গুচি গৈছে তাৰপিছত লাহে লাহে আমি তাক ৰখাবলৈ বা ডাইভাৰ্ট কৰিবলৈ সক্ষম হৈছোঁ গতিকে হাইৱেৰ পানীটো অলপতো মেঘালয়ৰ পানীয়ে অসুবিধা কৰিব এইবাৰ আমাৰ এটা প্লেন লৈছোঁ যে আমাৰ কইনাধৰাৰ পৰা গুৰুদ্বাৰা হৈ একদম পামহিলৈ এটা ডাঙৰ চেনেল বনোৱা যি চেনেলে গৈ দীপৰ বিলত পানী পেলাব এইফালে খানাপাৰাৰ পৰা এটা পানী ডাইভাৰ্ট কৰি শিলহাকত পেলোৱা এই গোটেইখিনি কাম আজি প্ৰেক্টিকেলি মই নিজেও চাইছোঁ কাৰণ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত
মানে কাগজে চাই আছিলোঁ, প্ৰেক্টিকেলি কি হয় চাবলৈ সুবিধা হোৱা নাছিল। আজি মই প্ৰেক্টিকেলি নিজে চাইছোঁ যে কোনফালৰ পানী কোনফালে আহে, ক'ত আমি চিল ট্ৰেপ লগাইছোঁ। আজি খানাপাৰাৰ 3টাকৈ চিল ট্ৰেপ লগোৱা আছে, তাৰে 2টালৈকে মই নিজে গৈ চাই আহিছোঁ। আজি গৈ এতিয়া মই নতুনকৈ দেখিছোঁ যে বতাহগুলিৰ বেক চাইডৰ পৰা আৰু এটা পানীৰ সোঁত আহি পেলাই ইয়াত মিলিছে, যিটো পানী আগতে আমি প্লেন কৰা নাছিলোঁ। তেনেকৈ ফিল্ডত নামিলে কিছুমান কথা গম পায়। সেইকাৰণে মই আজি নিজে গোটেই বস্তুটো চাইছোঁ আৰু আজিও মোৰ সভা কেইখনমান আছে। ইয়াৰ পিছত আমি ষ্টেপ বাই ষ্টেপ ইয়াৰো পৰিকল্পনাখিনি কৰিম। এটা প্ৰশ্ন মই আপোনাক সুধিব বিচাৰিছোঁ, এই সময়ত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৌৰৱ কালি হেণ্ডকাপ লগাই লৈ যোৱা হৈছিল। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে যে এনেকুৱা অসন্মানজনক কাম কিছুমান কৰিব নাই। ন' ডাউট কোনোবাই আইনৰ চকুত দোষী হ'লে তাৰ আইনে ব্যৱস্থা ল'ব, কিন্তু কিছুমান কাম ক'ৰবাত নকৰিবলৈও কামো কিছুমান মানে বিষয়া কৰ্মচাৰীয়ে কৰি দিয়ে, যাৰ কাৰণে আমাকো মানুহে সোধে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে নিৰ্দেশ দিছে যে কোনো কাৰণত হেণ্ডকাপ লগাব নোৱাৰিব। ঠিক আছে, মানুহৰ ক'ত ভুল হ'ল এই কথাটো চাব লাগিব। গতিকে মই আশা ৰাখোঁ যে ভৱিষ্যতে যিসকলে এনেকুৱা ভুল কৰিছে এনেকুৱা ভুল নকৰিলে ভাল, কাৰণ মানুহৰ চেণ্টিমেণ্টটোক কেতিয়াও হেৰি কৰিব নালাগে, সেইটো ৰেচপেক্ট সকলোৱে দিব লাগে। আৰক্ষী অধীক্ষকগৰাকীক মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথাখিনি আপোনালোকে সংবাদ মাধ্যমত দেখুৱাইছে, গতিকে মই তাত আৰু বিশেষ ক'বলগীয়া নাই। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা স্পষ্ট নিৰ্দেশনা, মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশনা যে তেখেতক হেণ্ডকাপ লগাব নোৱাৰিব। এতিয়া এয়া গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নিজেই আজি বুজ লৈছে উচ্ছেদ অভিযানৰ। OKD প্ৰতিষ্ঠানত অমীয় কুমাৰ দাস ইনষ্টিটিউট অফ ছ'চিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্ট, এই প্ৰতিষ্ঠানত আজি উচ্ছেদ চলোৱা হৈছে। এই উচ্ছেদ ইমান দিনে কিয় চলোৱা হোৱা নাছিল তাক লৈ যথেষ্ট সমালোচনা চলি আছিল, আৰু অৱশেষত এই প্ৰতিষ্ঠানতো আজি উচ্ছেদ অভিযান চলাই বিজ্ঞানসন্মতভাৱে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান কেনেদৰে ৰোধ কৰিব পাৰি সেই সন্দৰ্ভত উল্লেখ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নেৰানেপেৰা বৰষুণ অব্যাহত, আৰু তাৰ মাজতে গুৱাহাটী মহানগৰীত আজি আকৌ জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে কৃত্ৰিম বানত ককবকাই থকা মহানগৰবাসীয়ে। ৰুক্মিণী গাঁৱৰ পৰা আৰম্ভ কৰি মহানগৰীৰ হাতীগাঁও সৰ্বত্ৰে এতিয়াও এককাল পৰ্যন্ত পানীত ককবকাই থাকিবলগীয়া হৈছে মহানগৰবাসীয়ে। সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে সংযুক্ত হৈছোঁ। প্ৰিয়ব্ৰত, এই মুহূৰ্তত কোন স্থানত আপুনি উপস্থিত আছে? পানী পৰিমাণ কিছু কমিছে নে নাই, নে একে অৱস্থাতে আছে অপৰিৱৰ্তিত মহানগৰীৰ কৃত্ৰিম বান এতিয়াও? হয় জয়ন্ত, পুৱাৰ ভাগৰ পৰা আমি গুৱাহাটী মহানগৰীত কৃত্ৰিম বানে কেনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰি আহিছোঁ। আৰু বৰ্তমান সময়ত আমি পূৰ্বতে ৰুক্মিণী গাঁৱৰ দৃশ্যাংশ দেখুৱাই আছিলোঁ, আৰু বৰ্তমান সময়ত আমি হাতীগাঁৱত উপস্থিত আছোঁ আৰু হাতীগাঁৱৰ পৰা দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো এটা ৰাজপথ, হাতীগাঁৱৰ লাষ্ট গেট আৰু হাতীগাঁও সংযোগী, আৰু এইফালে গৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উঠা এটা মূল সংযোগী পথ, আৰু এই মূল পথছোৱাৰ ওপৰত এনেধৰণৰ বৰ্তমান সময়ত পৰিস্থিতি। এআঁঠুৰ পৰা এককাল পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে, আৰু সৰু সৰু যিসমূহ বাহন এনেধৰণে ৰাস্তাৰ মাজত বিকল হৈ পৰা দেখিবলৈ পোৱা গৈছে। এনেধৰণে যিসমূহ স্কুটি আছে, বাইক আছে বা সৰু বাহন আছে, এইসমূহ এনেধৰণে বিকল হৈ পৰা বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ আমি। আৰু পুৱাৰ ভাগৰ পৰা আমি দেখুৱাই আছিলোঁ বিভিন্ন প্ৰান্তৰ পৰিস্থিতি। আৰু হাতীগাঁৱত বৰ্তমান সময়ত বাওঁফালে যদি চাওঁ, এজন দাদাই পানী সিঁচি আছে, ঘৰৰ পৰা পানী উলিয়াই থকা এটা পৰিৱেশ সৃষ্টি হৈছে। দাদাজনৰ পৰা অকণমান কথা পাতিম, দাদাৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম। দাদা, পানী সিঁচিবলগীয়া হৈছে ঘৰৰ ভিতৰৰ পৰা, কেতিয়া সোমালে পানী? ৰাতিয়ে সোমাইছে নে ৰাতিপুৱা সোমাইছে? ৰাতি সোমাইছে। ৰাতি সোমাইছে, এতিয়া পানী সিঁচিব লগা হৈছে। এতিয়া পানী সিঁচিব লগা হৈছে। যোৱা বছৰতকৈ এবাৰ পানীৰ পৰিমাণ বেছি হৈছে নে কম হৈছে, কি ভাবে? বেছি হৈছে। বেছি হৈছে। যোৱা বছৰ এপ্ৰিল মাহততো পানী হোৱা নাছিল চাগে তেনেকে? নাই, হোৱা নাছিল। আৰু হঠাতে হ'ল পানী। আৰু এনেধৰণে বৰ্তমান সময়ত এজন দাদাই পানী সিঁচি থকা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আৰু ঘৰৰ ভিতৰৰ পৰা বাল্টিয়ে বাল্টিয়ে পানী উলিয়াইছে হাতীগাঁৱত, গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত এনেধৰণে বাল্টিয়ে বাল্টিয়ে পানী উলিওৱা দেখিবলৈ পাইছোঁ আমি। আৰু গোটেই পথটোৰ আমি দৃশ্যাংশ ইতিমধ্যে দেখুৱাইছোঁ কেনেধৰণৰ ভয়ংকৰ পৰিৱেশ, আৰু অতি বিপদসংকুলভাৱে আচলতে বাহনসমূহ অহা যোৱা কৰিবলগীয়া হৈছে। যি সময়ত গুৱাহাটী মহানগৰীৰ স্মাৰ্ট চিটিৰ কথা কোৱা হয়, বহু প্ৰকল্প হাতত লোৱাৰ কথা কোৱা হয়, কৃত্ৰিম বান নিৰ্মূলৰ বাবে ছুপাৰ চাৰ্কাৰৰ পৰা আৰম্ভ কৰি নলা নৰ্দমা বহল কৰা, সমান্তৰালভাৱে বিভিন্ন আচলতে নলা নৰ্দমা প্ৰযুক্তিগতভাৱে নিৰ্মাণ কৰা ইত্যাদি কথা কোৱা হয়। কিন্তু কেনেধৰণে আচলতে গ্ৰাউণ্ড জিৰ'ত কেনেধৰণৰ কামবোৰ হৈছে, বা আচলতে কেনেধৰণৰ কাম হৈছে, কি সুফল লাভ কৰিছে ৰাইজে, সেয়া আজি গোটেই প্ৰতিচ্ছবিখন যেন আজি ওলাই পৰিছে আজিৰ দিনটোত। আৰু এপ্ৰিল মাহৰ
দ্বিতীয়টো বান বুলি ক'ব লাগিব এইবাৰ বাৰিষাৰ দ্বিতীয়টো বান পূৰ্বে 10-15 দিন আগত এটা বান দেখিবলৈ পাইছিলোঁ গতিকে দ্বিতীয়টো বানতে গুৱাহাটী মহানগৰীৰ জনতা এনেধৰণে কক বকাব লগা হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কেৱল সেয়া হাতীগাঁও বা ৰুক্মিণী গাঁও নহয় নতুন নতুন স্থান কিন্তু প্লাবিত হ'বলৈ ধৰিছে জয়ন্ত আৰু সমান্তৰালকৈ যদি কোৱা হয় জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে মন্তব্য কৰিছে যে বহুকেইটা অভিলাষী প্ৰকল্প গ্ৰহণ কৰা হৈছে বা বহু ধৰণৰ কাম হাতত ল'ব কিন্তু 10 দিন আগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী মহানগৰীত যেতিয়া পানী হৈছিল কৃত্ৰিম বান প্ৰথমটো কৃত্ৰিম বানৰ সৃষ্টি হৈছিল তেতিয়া তেখেতে বিভিন্ন স্থান প্ৰায় 7টাকৈ স্থান পৰিভ্ৰমণ কৰিছিল কিন্তু তেতিয়াও সেইসমূহ কথাই কৈছিল আৰু কোনো ধৰণৰ কিন্তু সুফল লাভ কৰিব পৰা নগ'ল আৰু বিগত বছৰটো যদি কথা কোৱা হয় তেন্তে সেই বছৰটোতো একেবোৰ কথাই আছিল কিন্তু সুফল কোনো লাভ কৰিবলৈ সক্ষম নহ'লো বা আমি দেখি নাপালোঁ গতিকে এই কথাবোৰ কেতিয়া অন্ত পৰিব আৰু সুফল কেতিয়া লাভ কৰিব এগৰাকী বাইদেউ আহিছে হয়তো ক'ৰবাত কামত যায় বাইদেউ ক'ৰ পৰা আহিলে অকণমান যদি কৈ যায় অসুবিধা হৈছে নিশ্চয়কৈ হয় হয় বহুত অসুবিধা হৈছে মই লক্ষ্মীনগৰৰ পৰা আহিছোঁ মোৰ ঘৰ নলবাৰীতে হয় ইয়াতে জব কৰোঁ আহিব পৰা নাই তেন্তে এতিয়া বহুত কষ্ট হৈছে বহুত দিগদাৰ হয় হয় উপায় নাই আৰু আহিব লাগিব কি ক'ব খুজিব যোৱা বছৰো একে অৱস্থা এই বছৰো একে অৱস্থা একে হৈ আছে আৰু এইটো চৰকাৰে গুৰুত্ব দিব লাগে আমি আৰু কি ক'ম সাধাৰণ মানুহ হয়নে সেইটোৱে আৰু যথেষ্ট কামত যোৱা বিদ্যালয় যোৱা চৰকাৰেও কৰিছে নকৰা নহয় মানুহবোৰে ইয়াত সুফল পোৱা নাই হয় হয় নিশ্চয়ভাৱে যিগৰাকী আচলতে মহিলা ইতিমধ্যে উল্লেখ কৰিছে যে চৰকাৰে কৰিছে হয় তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰকল্পবোৰ হাতত লৈছে অভিলাষী আঁচনি হাতত লৈছে কিন্তু সেইসমূহ আচলতে কিমান শতাংশ ইমপ্লিমেণ্ট হৈছে বা কিমান শতাংশ এই কামে কাজে হৈছে নে কাগজ পত্ৰ হৈছে সেইটো কিন্তু বৰ্তমান সময়ত ডাঙৰ কথা আৰু কেৱল এইটো অঞ্চলতে বুলি নহয় যিমানসমূহ সংলগ্ন উপপথ আছে যিমানসমূহ বৃহত্তৰ অঞ্চলটো আছে হাতীগাঁৱৰ গোটেই অঞ্চলটোতে কিন্তু বৰ্তমান সময়ত জয়ন্ত একেই অৱস্থা আৰু লাহে লাহে এই পথটোৰ মাজত পানীৰ তলত গাঁত সৃষ্টি হ'ব ধৰিছে যিসমূহ গাঁতে কিন্তু দুৰ্ঘটনাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি কৰিছে আৰু যিকোনো সময়তে যিসমূহ লঘু বাহন আছে লঘু বাহনসমূহ কিন্তু দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু এজন দাদা পেন কুচাই অহা দেখিবলৈ পোৱা গৈছে আমি তেওঁৰ পৰা মন্তব্য ল'ম দাদা ক'ত যাব ক'ৰ পৰা আহিছে মই হেৰি অৰলেছত যাম হয় অৰলেছত কাম কৰিবলৈ কাম কৰে প্লাম্বিঙৰ কাম কৰোঁ আজি দেৰি হ'ল নেকি অহাত বহুত দেৰি হৈছে ৰাতিৰ পৰাই বৰষুণ হয় ৰাতিৰ পৰাই বৰষুণ ধাৰাচাৰে বৰষুণ হৈ আছে এতিয়া ক'ত থাকে বহুত অসুবিধা হৈছে আমি হেৰি থাকোঁ খানগাৰ ফালে থাকোঁ আৰু ক'ত ক'ত পানী পাই আহিছে কিমান দূৰৰ পৰা পানী পাইছে ইফালৰ পৰা আপোনাৰ হাতীগাঁও পইণ্টটো যে আছে চাৰিআলিৰ পৰাই বানপানী আনকালে হয়তো খোজকাঢ়ি নাহে বেলেগ দিনা নাই বেলেগ দিনা খোজকাঢ়ি নাহোঁ গাড়ী দি আহোঁ কিন্তু আজি সেই পৰিস্থিতি নাই বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ আজি বানপানীতে ভৰপূৰ হৈ গৈছে ইফালে দি আবার আপোনাৰ সিজুবাৰীৰ ফালে বহুত পানী হৈ গৈছে এতিয়া কি ক'ব খুজিব যে যোৱা বছৰো একেটা পৰিৱেশ দেখিবলৈ পালোঁ এই বছৰো একেটাই কি ক'ব খুজিব কি বিচাৰিব এতিয়া চাওক কি ক'ম আৰু এতিয়া আমি মানে সাধাৰণ মানুহ আৰু এতিয়া যেতিয়া সন্মুখীন হৈ আছোঁ মানে চৰকাৰৰ এতিয়া কোনো কাণসাৰ দিয়া নাই চৰকাৰে বা কি কৰে এনেকুৱা যদি বাৰিষা কালত যদি এনেকুৱা ৰাইজে মানে পাব্লিকৰ যদি এনেকুৱা হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগে তেওঁ ক'বলগীয়া ভাষাই নাই আৰু ইয়াত আপোনাৰ নিজা ঘৰ নে ভাড়াতীয়া থাকে ভাড়াতীয়া থাকোঁ প্লাম্বিঙৰ কাম কৰোঁ ভাড়াতীয়াত থাকে হয় তেন্তে যথেষ্ট অসুবিধা হৈছে নহয় নে এনেধৰণে যথেষ্ট মানে বহুত অসুবিধাৰ সন্মুখীন হৈছে পাব্লিক সাধাৰণ পাব্লিক হয় চাওক না গাড়ীবিলাক পিলপিলিবিলাক আহিব পৰা নাই বহুত পানী হৈ গৈছে আৰু এনেধৰণে জীয়াতো ভিগিবলগীয়া হৈছে বৰ্তমান সময়ত মহানগৰীৰ জনতাই আৰু মহানগৰীৰ যিসমূহ আচলতে বিভিন্ন কামে কাজে ব্যস্ত লোক আছে আমি পুৱাৰ পৰা দৃশ্যাংশ দেখুৱাই আহিছিলোঁ যাৰ পৰীক্ষা আছে যিসমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আছে তেওঁলোকে পৰীক্ষাৰ বাবে যাব পৰা নাই যাৰ কাম কাজ আছে তেওঁলোকে অফিচ কাছাৰীলৈ যাব পৰা নাই কৃত্ৰিম বান বৰষুণে আজিও বিপৰ্যস্ত কৰি তুলিলে মহানগৰীৰ জনজীৱন ধন্যবাদ জনাইছোঁ প্ৰিয়ব্ৰত শিলহাকো বেদখলমুক্ত কৰাৰ বাবে আন এখোজ আজিৰে পৰা ভঙা হৈছে OKD ইয়াৰ পিছত ক্ৰমান্বয়ে ভঙা হ'ব টেনিছ কোৰ্ট IHM চৰকাৰে এই সিদ্ধান্তত ইতিমধ্যে অটল আছে সেই কথা উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী বানমুক্ত কৰিবলৈ আৰু খান্দিব লাগিব শিলহাকো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সদৰি কৰিলে এই কথা লগতে উচ্ছেদ অভিযানৰো বুজ ললে মন্ত্ৰীগৰাকীয়ে শিলহাকো বিলত থকা চৰকাৰী শিক্ষা প্ৰতিষ্ঠান OKD অমিয় কুমাৰ দাস ইনষ্টিটিউট অফ ছ'চিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্ট এই প্ৰতিষ্ঠান ভঙাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে GMDA ভাঙিবলৈ আৰম্ভ কৰিছে শিলহাকোৰ ওপৰত থকা এইখন প্ৰতিষ্ঠান গুৱাহাটীৰ চচলত অৱস্থিত প্ৰতিষ্ঠানখন জলাশয়মুক্ত
চৰকাৰী অভিযানৰ অংশৰূপে ভঙা হোৱা বুলি ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সেই আশ্বাস প্ৰদান কৰিছিল ইতিমধ্যে ঘটনাস্থলীত অৰ্থাৎ উচ্ছেদস্থলীত উপস্থিত হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বুজ লৈছে লগতে উপস্থিত আছে জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাও আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত বলেন অৱশেষত চৰকাৰী এই প্ৰতিষ্ঠানখনত চৰকাৰী হাতুৰা পৰিল বুলডোজাৰৰ কোব আজি পৰিছে ওকেডি এই প্ৰতিষ্ঠানখনত বানমুক্ত গুৱাহাটীৰ পৰিকল্পনা গ্ৰহণ কৰি শিলখাকত উচ্ছেদ চলোৱা হৈছিল আৰু সেই অভিযান পুনৰ আৰম্ভ কৰা হৈছে এই মুহূৰ্তত কি পৰ্যায়ত আছে উচ্ছেদ অভিযান জানিব বিচাৰিছো হয় জয়ন্ত দুদিন পূৰ্বলৈকে এটা সকলোৰে মাজত প্ৰশ্ন আছিলে কাৰণ খাটি খোৱা সৰ্বসাধাৰণ লোকৰ যি আচলতে ঘৰ বাৰীসমূহ ভাঙি দিয়া হৈছিলে সেই সময়ত চৰকাৰলৈ প্ৰশ্ন কৰা হৈছিলে যে ওকেডিকে আৰম্ভ কৰি জিঞ্জাৰ প্ৰতিষ্ঠান IHM আচলতে ভঙা হ'বনে নাই তাত উচ্ছেদ চলিবনে নাই এই প্ৰশ্ন বহুতৰে আছিলে কাৰণ খাটি খোৱা সেইসকল লোকৰ পক্ষত থিয় হৈ সকলোৱে আচলতে মাত পাতিছিলে যে গুৱাহাটী মহানগৰীৰ মাথোন কৃত্ৰিম বান ৰথৰ কাৰণে এই স্থানে আচলতে সঠিক স্থান নেকি ইয়াৰ বিকল্পৰূপে কোনো পদ্ধতি নাছিলে নেকি এই কথাসমূহ চৰকাৰক যি প্ৰশ্ন উত্থাপন কৰা হৈছিলে তেনে অৱস্থা দেখিবলৈ পোৱা গৈছে কিছু পলমকৈ হলেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যে তাত যিসমূহ আচলতে শিলহাকৰ ভূমিত বেদখলভাৱে যিসমূহ স্থান কৰি দিয়া হৈছিল যদিওবা সেইসমূহ স্থানত পূৰ্বতে চৰকাৰে আচলতে অনুমোদন সাপেক্ষে ইয়াত ভূমি আবণ্টন কৰিছিল এয়া সেই প্ৰতিষ্ঠানসমূহ তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই স্থানৰ পৰা তেখেতসকলসমূহ উঠাই দিয়া হ'ব স্থানান্তৰ কৰা হ'ব আৰু বিকল্পৰূপে তেখেতসকলক আন স্থানত ভূমি দি সেই স্থানৰ পৰা তেখেতসকলক লৈ যোৱা হ'ব আৰু সেই উদ্দেশ্যে দেখিবলৈ পোৱা গৈছে যে আজি গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানত সৰ্বত্ৰে জলাকালা খাই থকাৰ সময়ছোৱাতে গুৱাহাটীৰ মহানগৰীৰ যি শিলহাকৰ পাৰত থকা যি আচলতে ওকেডি প্ৰতিষ্ঠান অমিয় কুমাৰ দাস প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানত প্ৰশাসনৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহি উপস্থিত হৈছেহি আৰু তেখেতেই 12 বজাৰ লগে লগে দেখিবলৈ পোৱা গৈছে এইদৰে বুলডোজাৰ লগাই ঘৰটো ইতিমধ্যে ভাঙা আৰম্ভ কৰিছে আৰু ইয়াৰ লগে লগে যি অমিয় কুমাৰ দাস প্ৰতিষ্ঠান ভাঙি দিয়া হ'ল তাৰ লগে লগে কোৱা হৈছে যে ইয়াত যিসমূহ আন প্ৰতিষ্ঠানসমূহ আছে IHMকে ধৰি আৰম্ভ কৰি ইয়াত আন যিসমূহ প্ৰতিষ্ঠান আছে টেনিছ কোৰ্ট সেই প্ৰতিষ্ঠানসমূহক ক্ৰমান্বয়ে ভাঙি দিয়া হ'ব গতিকে এটাৰ পিছত আনটোকৈ প্ৰতিষ্ঠান ভাঙি দিয়া হ'ব কোনো কাৰণতে শিলহাকৰ পাৰত থকা যিসমূহ অবৈধভাৱে বা বেদখলকৃত যিসমূহ প্ৰতিষ্ঠান আছে সেইসমূহ প্ৰতিষ্ঠানক কোনো কাৰণতে স্থান দিয়া নহ'ব আৰু তাৰ সিদ্ধান্তৰূপে আজি পুৱাৰে ভাগৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে এয়াই আচলতে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত এফালে যদিওবা আজি কৃত্ৰিম বানত গুৱাহাটী মহানগৰী জলাকলা খাইছে কিন্তু ঠিক তেনে সময়তে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰাৰ কাৰণে এটা অন্যতম পদক্ষেপ আৰু সেই পদক্ষেপ ৰূপে আজি দেখিবলৈ পোৱা গৈছে এইদৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰমুখ্য কৰি বিভাগীয় মুৰব্বীসকলে উপস্থিত হৈ তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিছে আৰু এয়া ভৱিষ্যত দিনত হয়তো গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত এটা অন্যতম পদক্ষেপ হ'ব বুলি তেখেতক আমি উত্থাপন কৰিছে গতিকে ইতিমধ্যে GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা উপস্থিত আছে গতিকে তেখেতৰ পৰা আমি জানিব বিচাৰিম গোটেই প্ৰক্ৰিয়াটো যদি আমি চাওঁ এই প্ৰকল্পটোৰ সন্মুখ ভাগৰ পৰা নাৰায়ণ ডেকাই আচলতে দায়িত্ব তেখেতে নেতৃত্ব প্ৰদান কৰিছিলে সকলোৰে মাজত প্ৰশ্নটো আছিলে আমি উল্লেখ কৰিছো ইতিমধ্যে যে সকলোৰে মনত প্ৰতিষ্ঠান এই চৰকাৰী যিবা যি অনুষ্ঠান প্ৰতিষ্ঠান আছিলে সেইসমূহ আচলতে উচ্ছেদ চলিবনে নাই আজি দেখিবলৈ পোৱা গৈছে কিন্তু ওকেডি অভিযান আৰম্ভ হ'ল চাওক মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম দিনাখনে কৈছে যে শিলহাকৰ যিটো আমি 700 বিঘা এৰিয়া লৈছোঁ তাৰ ভিতৰত থকা সকলো অনুষ্ঠান প্ৰতিষ্ঠান ইয়াৰ পৰা স্থানান্তৰিত হ'ব এই 5টা অনুষ্ঠান আছিলে এইটো চৰকাৰী অনুষ্ঠান চৰকাৰে মাটি আবণ্টন দিছিল চৰকাৰী ধনেৰে এই অনুষ্ঠানবোৰ গঢ় লৈ উঠিছিল আৰু এই অনুষ্ঠানবিলাকে আমাৰ ছ'চাইটিতে ছাৰ্ভিচ দি আছিলে কিন্তু তেওঁলোকক স্থানান্তৰ কৰাৰ কিছু ন্যায়িক প্ৰক্ৰিয়া আছিলে আমি সেই ন্যায়িক প্ৰক্ৰিয়াৰ পৰা আমি শেষ কৰি আনিছোঁ আমি আজি ওকেডি আমি কৰিছোঁ ওকেডি অলৰেডি শ্বিফটিং হ'ল আৰু 2 দিনতে সম্পূৰ্ণ শ্বিফটিং হৈ যাব আমাৰ কোঅপাৰেটিভ মেনেজমেণ্ট ইনষ্টিটিউট আমাৰ এই মাহৰ শেষৰ ফালে শ্বিফটিং হ'ব তেওঁলোকক আমি টেম্পৰেৰীভাৱে জেগা দিছোঁ আৰু অহা এই মাহৰ শেষৰ ফালে আমি কোঅপাৰেটিভ ইনষ্টিটিউট আমি ইয়াৰ পৰা ভঙাৰ কাম আৰম্ভ কৰিম আৰু জুন মাহৰ ভিতৰত আমি হোটেল মেনেজমেণ্ট যেটো আছে হোটেল মেনেজমেণ্ট তেওঁলোকক আমি অল্টাৰনেটিভ ঠাই দিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে গোটেই এৰেঞ্জমেণ্ট কৰি দিছে আৰু জুন মাহত তেওঁলোকৰ স্থানান্তৰ হ'ব জুন মাহত আমি হোটেল মেনেজমেণ্টৰ ইয়াৰ পৰা আমি এটা ক'ব পাৰোঁ যে এই 5টা প্ৰতিষ্ঠান উচ্ছেদ হোৱাৰ লগে লগে শিলহাকৰ এই বৃহত্তৰ এলেকাত যিসমূহ আচলতে অবৈধ বেদখল আছিলে সকলোৱে নাইকিয়া হ'ব নাই অবৈধ বেদখল বাকীখিনি নাইকিয়া হৈছে আমি ফেন্সিং দি পেলাই আমি ৰাখিছোঁ আমি খালি চৰকাৰী অনুষ্ঠানকেইটা মাজত সোমাই আছিলে সেইকেইটা অনুষ্ঠান আমি স্থানান্তৰ কৰাৰ কাৰণে আমি কিছু আমাৰ চৰকাৰী প্ৰচিডিউৰ আছিলে তেওঁলোকক আমি ৰিহেবিলেশ্যনৰ আমি ব্যৱস্থাখিনি কৰিব লগা আছিলে আৰু সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত ইতিমধ্যে সম্পূৰ্ণ হৈছে খালি অকণমান শ্বিফটিঙৰ কামখিনি বাকী আছে প্ৰত্যেককে অল্টাৰনেটিভ এৰেঞ্জমেণ্ট কৰি দিয়া হৈছে আমি আৰু সেই অল্টাৰনেটিভ এৰেঞ্জমেণ্ট মতে তেওঁলোকে ইতিমধ্যে শ্বিফটিং কৰা ষ্টাৰ্ট কৰিছে
আৰু আমি OKD আজি আমাৰ শিফটিং সম্পূৰ্ণ হ'ল আমি OKD ভঙা আৰম্ভ কৰিলোঁ আমি এই মাহৰ শেষৰ ফালে কোঅপাৰেটিভ মেনেজমেণ্ট ইনষ্টিটিউট আমি তেওঁলোকে ৰিহাবাৰীলৈ শিফটিং হ'ব আমি এই মাহৰ শেষৰ ফালে আমি হোটেল মেনেজমেণ্ট কোঅপাৰেটিভ কিমান ভূমি পাম এই গোটেই প্ৰকল্পটোৰ কাৰণে এই গোটেইখিনি হৈ যোৱাৰ পিছত আমি অতি কমেও 700 বিঘা মাটি আমি এটা জলাশয় আমি ইয়াতে সৃষ্টি কৰিব পাৰিম ধন্যবাদ জনাইছো আৰু হেয়া আচলতে যদি সম্ভৱ হৈ উঠে তেখেতসকলে উল্লেখ কৰিছে এই খৰালিৰ লগে লগে সেই স্থানসমূহ পুনৰবাৰ খান দিব তেখেতসকলে আৰু খান দি যাতে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ কাৰণে যিটো সমস্যা হৈ আছে সেই মহানগৰীৰ যিসমূহ পানী সেই পানীসমূহ আচলতে এই স্থানলৈকে স্থানান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাত বিশেষভাৱে পাম লগাব গতিকে সেই ধৰণৰ এটা তেখেতসকলে এই মুহূৰ্তত প্ৰকল্প চলিছে গতিকে যি প্ৰকল্প ভৱিষ্যত দিনত আচলতে কিমান দূৰ সম্ভৱ হয় তেখেতসকলে সফল হয় সেয়া লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধ আছিল যে সেই অমুক প্ৰতিষ্ঠানত আচলতে সঁচাকৈ উচ্ছেদ হ'বনে নাই এইসমূহ প্ৰতিষ্ঠান সঁচাকৈ আচলতে ভাঙি দিয়া হ'বনে নাই সেই বিষয়ত প্ৰশ্ন আছিলে কিন্তু সেয়া কিন্তু বাস্তৱসন্মতভাৱে আজি দেখিবলৈ পোৱা গৈছে প্ৰথমটো যিসমূহ আচলতে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ ভিতৰত থকা শিলহাকৰ ভূমিত অবৈধভাৱে বেদখলস্থিত স্থানত থকা যি স্থান সেই স্থানত থকা OKD প্ৰতিষ্ঠান ইতিমধ্যেই হাতৰ লাগিছে ইতিমধ্যেই বুলডোজাৰ লাগিছে আৰু বুলডোজাৰে ইতিমধ্যেই এখন দেৱাল ভাঙিছে আৰু পৰ্যায়ক্ৰমে আন প্ৰতিষ্ঠানসমূহতো উচ্ছেদ চলাব হয় ধন্যবাদ জনাইছো বলেন এই মুহূৰ্তত আপোনাক ইফালে নেৰেনেপেৰা বৰষুণৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে বৰষুণৰ বাবে উত্তৰ গুৱাহাটীলৈ যোৱা লাচিত ঘাটৰ বিধ্বস্ত অৱস্থা লাচিত ঘাটৰ বিধ্বস্ত অৱস্থাৰ বাবে যাত্ৰীসকলে পাৰাপাৰ হ'বলৈ অহা যাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বৰষুণৰ বাবে এনেদৰে বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হৈছে যাত্ৰীসকলে অতি বিপদজনকভাৱে ফেৰীৰ পৰা বাইক এনেদৰে পাৰাপাৰ কৰিবলগীয়া হৈছে মহানগৰীৰ মালিগাঁৱত প্ৰচণ্ড ভূমিস্খলনৰ ঘটনা নেৰেনেপেৰা বৰষুণৰ বাবে মালিগাঁৱৰ হিল সাইড কলনীত ভূমিস্খলনৰ ঘটনাত হতাহত হোৱা নাই কোনো লোক মহানগৰীৰ ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যেই প্ৰশাসনে এলাৰ্ট জাৰি কৰিছে ভূমিস্খলন আৰু বৰষুণৰ অহা 3 দিনলৈ বৰষুণ অব্যাহত থাকিব বৰষুণৰ বাবে মহানগৰীৰ স্পৰ্শকাতৰ যিসমূহ স্থান আছে পাহাৰ আছে তাত ভূমিস্খলনৰ বাবে ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰিছে প্ৰশাসনে এয়া মহানগৰীৰ মালিগাঁৱৰ হিল সাইড কলনীত সংঘটিত হৈছে এক ভূমিস্খলনৰ ঘটনাত অৱশ্যে সৌভাগ্যবশতঃ কোনো লোক হতাহত হোৱা নাই দেওবাৰে নিশাৰ পৰা হোৱা নেৰেনেপেৰা বৰষুণৰ ফলত বেংগালুৰুৰ বিভিন্ন স্থান কৃত্ৰিম বানৰ কবলত পৰিছে বেংগালুৰুৰ দৰে হাইটেক চিটিৰ বহু পথ উপপথ এতিয়া পানীৰ তলত দেওবাৰৰ নিশাৰে পৰা বেংগালুৰুত ধাৰাসাৰ বৰষুণ হৈ আছে কেইবাটাও অঞ্চলত হোৱা কৃত্ৰিম বানৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন পেট্ৰল ডিপো হাস্পতাল থানা চিকিৎসালয় সৰ্বত্ৰে পানী সোমোৱাত এতিয়া সমস্যাৰ সৃষ্টি হৈছে ইমানেই ধাৰাসাৰ বৰষুণ হৈছে যে বেংগালুৰুত সোমবাৰে পুৱা 8:30 বজালৈকে 105.5 মিলিমিটাৰৰ বৰষুণ হৈছে মাজনিশা বেংগালুৰুত 90 মিলিমিটাৰ বৰষুণৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান সংস্থাই বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই ৰেকৰ্ড কৰা তথ্য অনুসৰি বিমানবন্দৰৰ আশে-পাশে 44.2 মিলিমিটাৰ বৰষুণ হৈছে এই পৰ্যন্ত বেংগালুৰুৰ বিভিন্ন প্ৰান্তত মে মাহত বৰষুণে এদিনতে 100 মিলিমিটাৰ সীমা অতিক্ৰম কৰিছিল কৰ্ণাটকৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি দেওবাৰে নিশা হোৱা বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইফালে জলপৃষ্ঠ বৃদ্ধিৰ পাছতো গুৱাহাটীৰ মধ্যমখণ্ড ঘাটত আৰম্ভ হোৱা নাই ফেৰী সেৱা ৰজাদুৱাৰ ঘাটৰ পৰা দুটাকৈ ঘাটৰ ফেৰী সেৱা চলোৱাত অসুবিধাৰ ফেৰী যাত্ৰী ব্ৰহ্মপুত্ৰ পানী শুকুৱাৰ বাবে 6 মাহ পূৰ্বেই ৰজাদুৱাৰ ঘাটলৈ স্থানান্তৰ কৰা হৈছিল ফেৰী সেৱা বিভাগীয় কৰ্মচাৰীৰ হেমাহিৰ বাবে পাৰাপাৰ যাত্ৰী দুৰ্ভোগ ভুগিবলগীয়া হৈছে নেৰেনেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানত ডুবিল জ্যোতিকুশীৰ বেংক কলনীৰ পথ উপপথ ভৰলু নৈৰ পানী উফন্দি উঠাৰ বাবে মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে শুভাৰম্ভণি কৰা ভূপেন হাজৰিকা পথছোৱাটো মেলিলে বৃহৎ ফাঁট
এয়া পথ উপপথ পদপথ সকলো একাকাৰ হৈ পৰিছে কৃত্ৰিম বানত মহানগৰীৰ ঠায়ে ঠায়ে এক প্ৰকাৰ সাগৰ সদৃশ বান এয়া সম্পূৰ্ণৰূপে গাঁত দেখিবলৈ পোৱা হৈছে নতুনকৈ নিৰ্মাণ কৰা পথত সম্পূৰ্ণৰূপে বহি গৈছে পথৰ এটা অংশ খিনিৰ পৰাতো বাচ্চা বহুত স্কুলও যায় আহেও তো আজি মোক এইকাৰণে স্কুল বন্ধ দিবলগীয়া হ'ল ইমাৰ্জেঞ্চিৰ কাৰণে তো ছাৰৰ লগত ৰিকুৱেষ্ট আছে কি সোনকালে এটা কিবা ব্যৱস্থা কৰক আপোনাৰ স্কুলত বন্ধ দিব লগা হ'ল আজি পানীৰ কাৰণে হয় ছাৰ পাব্লিক সজাগ নহয় পাব্লিকে কি কৰে জনতাই কি কৰে নালাটো চাফ কৰি দিছে মৰা ভৰটো চাফ কৰি দিয়াৰ পিছত এই জাবৰখিনি ঘৰত জ্বলাই দিবও পাৰে যিখিনি অলাগতিয়াল জাবৰ জোথৰ আছে সেইখিনি জ্বলাই দিব পাৰে জ্বলোৱাৰ মানে বিপৰীতে কি কৰে তেওঁলোকে নদীটোতে আহি কেনে দলিয়াই দিয়ে আৰু ইতিহাসটো ভালদৰে দেখিবলৈ পোৱা যায় যিখিনি মানে অলপ ষ্টেণ্ডাৰ্ড মানুহ আছে কাৰখন লৈ কাৰখনৰ খিৰিকীখন মানে খুলিয়ে আৰু দলিয়াই দিয়ে ডাঙৰ ডাঙৰ টোপোলাকেইটা তো তাৰ কাৰণে আজি এই মানে কৃত্ৰিম বানপানীত ভুগিব লগা হৈছে আৰু এই নেৰানেপেৰা বৰষুণৰ বাবে মহানগৰীৰ ঠায়ে ঠায়ে এইদৰে কৃত্ৰিম বানত মহানগৰবাসীয়ে ককবকাইছে বানত বুৰ গৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁও গড়চুক অঞ্চল কৃত্ৰিম বানৰ বাবে ৰাজপথত বিকল হৈ পৰিল বহু বাহন পানী ফালি ফালি যান বাহন আগবাঢ়িবলগীয়া হৈছে আৰু এনেদৰে প্ৰবল ঢৌ কৃত্ৰিম বানৰ প্ৰবল ঢৌত কেইবাখনো বাহন ইতিমধ্যেই বিকল হৈ পৰিছে আগবঢ়াম আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ প্ৰতিবেদন ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক্সেল কেয়াৰ হস্পিটেলৰ সমীপত দলংখনৰ মূৰতে অৱস্থিত আছোঁ বা দলংখনৰ আৰম্ভণি পইণ্টত অৱস্থিত আছোঁ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী যোৱা পথছোৱাত সমীপত এক্সেল কেয়াৰ হস্পিটেল এপ'ল' হস্পিটেল আৰু এই যি ৰাজপথছোৱা যদি চোৱা যায় একেবাৰে যি এই পথছোৱা নিৰ্মাণ কৰি দিছিলে সেই নিৰ্মাণৰ লগে লগ খাইছে অৰ্থাৎ ৰাজপথলৈকে ৰাষ্ট্ৰীয় ঘাইপথলৈকে পানী অহাৰ পথত এয়া হৈছে ছাৰ্ভিচ লেনৰ দৃশ্য সতীৰ্থ দৃশ্যসমূহ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ যিফালে চোৱা যায় সেইফালে এতিয়া কৃত্ৰিম বানৰ কবলত কোনোবাখিনিত যদি এককাল কোনোবাখিনিত আধা কঁকাল এইখিনি বাহন যদি চোৱা যায় ৰাতিপুৱাৰ ভাগতে এই স্থানলৈকে প্ৰৱেশ কৰাই দিছিলে দিয়াৰ পিছত বাহনসমূহ বিকল হৈছে আৰু বিকল হোৱাৰ পিছত এতিয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই বাহনসমূহ ৰাখিছে চৰকাৰৰ ওচৰত এইটোৱে আহ্বান কৰোঁ ইয়াতে একদিন বৰষুণ দিলে এনেকুৱা বানপানী হয় আৰু ৰাস্তা পদূলি চৰকাৰখনে ইমান ধুনীয়াকৈ বনাইছে ভাল লাগিছে আমাৰো ভাল লাগে বহুত আৰু আমাৰ অহা যোৱা কৰি ভাল লাগে কিন্তু এই সমস্যাটো সমাধান চৰকাৰখনে অতি সোনকালে কৰিব লাগে তাৰে আহ্বান জনাইছোঁ চৰকাৰখনক আপুনি গাড়ীখন নিব পৰা নাই গাড়ীখন কেনেকৈ নিম বাৰু কওকচোন আপোনালোকে এতিয়া গাড়ীখন ষ্টাৰ্টে নহয় মঙললৈ যাব প্ৰায় ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰখিছে কেতিয়াৰ পৰা আপোনালোকে বানপানী দেখিছে মইতো প্ৰায়ভাগ মই আগৰ পৰাই দেখা পাওঁ 2000 আগৰ পৰাই মানে ৰাস্তাটো যেতিয়া এতিয়া ব্ৰিজ বনোৱা নাছিলে তথাপি এইখিনি মাটি মানে অকণমান দ মানে তেতিয়াৰ পৰাই মানে এইখিনি দ কাৰণে পানী হয় কিমান পানী হৈছে আজি বহুত পানী হৈছে কমচে কম 4 ফুট ওপৰলৈকে হৈছে এতিয়া উল্লেখ কৰিব পাৰি যে গুৱাহাটী মহানগৰীত এয়া মহানদী মহাসাগৰ নে ৰাজপথ আছে সেয়া এই মুহূৰ্তত এটা চিন্তনীয় বিষয় হৈ পৰিছে বিশেষভাৱে যেতিয়া বাহনসমূহ আহ যাহ কৰে তেতিয়া এনেধৰণৰ দৃশ্যসমূহ দেখিবলৈ পোৱা যায় অকল গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱে নহয় দিছপুৰে নহয় হাতীগাঁও বেলতলাই নহয় ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁৱতো দেখিবলৈ পোৱা গ'ল কৃত্ৰিম বান আৰু এই কৃত্ৰিম বান প্ৰায় এককাল পৰ্যন্ত হৈছে যাৰ বাবে কেইবাখনো বাহন বিকল হৈছে মন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিছে কিন্তু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই স্থান পৰিদৰ্শন কৰিবনে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন বা মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা বিভাগীয় মন্ত্ৰীয়ে এইসমূহ তদাৰক কৰাৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাইছে অনুৰোধ জনাইছে অতি সোনকালে এই স্থানত হোৱা কৃত্ৰিম বানপানী যাতে ৰোধ কৰিব পাৰে তাকে কামনা কৰিছে কৰিশ্মা দাসৰ স্বামী মিণ্টু কলিতাক গ্ৰেপ্তাৰ লাচিত নগৰৰ ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ মিণ্টু কলিতাক সোমবাৰে লাচিত নগৰৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল কৰিশ্মাৰ মৃতদেহ মৃত্যুৰ সময়ত 4 মাহৰ গৰ্ভৱতী আছিল কৰিশ্মা দাস মহানগৰীৰ এখন বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মাই মিণ্টু কলিতাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছিল পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল কৰিশ্মাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মিণ্টু কলিতাক আটক কৰি অনা হৈছিল পল্টন বজাৰ আৰক্ষী থানালৈ অৱশেষত আৰক্ষীৰ জেৰাৰ অন্তত সোমবাৰে নিশাই গ্ৰেপ্তাৰ কৰে মিণ্টু কলিতাক মিণ্টুৰ বিৰুদ্ধে 150-25 নম্বৰত গোচৰ ৰুজু কৰি বিএনএছৰ 103(1)ৰ অধীনত ধাৰা সন্নিৱিষ্ট কৰা হৈছে মহানগৰী লাচিত নগৰত মহিলাৰ এই ৰহস্যজনক মৃত্যুৱে পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰে ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল কৰিশ্মাৰ মৃতদেহ এখন বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মাই মহিলাগৰাকীক
স্বামীয়ে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালে আৰু পৰিয়ালৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মিণ্টু কলিতাক সন্দেহ হৈছে আৰু আত্মহত্যাটো কৰিব লগা নাই না 4 মাহ প্ৰেগনেন্সি আছে এনেকৈ আৰু কেনেকৈ মৰিব আৰু নিজে ভাবিব লগা কথা আৰু বাই ইয়াত কি কাম কৰে বাই ইয়াতে পাৰ্লাৰত কাম কৰে বুলি কয় আৰু ভিনদেউ লগতে ইয়াতে থাকে ইয়াতে থাকে আৰু ৰুমত গোলাঘাটৰ বৰুৱা বামুণগাঁৱত থকা চেনিকলৰ ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পুৱাই গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা বৰুৱা বামুণগাঁৱত থকা পৰিত্যক্ত চেনিকলৰ 554 বিঘা মাটি পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰে চেনিকলৰ পৰিত্যক্ত 500 বিঘা ভূমিত নতুন পৰিকল্পনা কৰাৰ সম্ভাৱনা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াকে ধৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে উপস্থিত থাকে গোলাঘাটত 1955 চনত সমবায় হিচাপে আৰম্ভণি কৰা বৰুৱা বামুণ গাঁও চেনিকলটোৰ শিলান্যাস কৰাৰ পাছত 1958 চনৰ পৰা এক দীঘলীয়া সময় ধৰি কাৰ্যক্ষম হৈ আছিল উদ্যোগটো সমবায় ৰূপত চলি থকা চেনিকলটো 1993 চনত বন্ধ হৈ পৰিছিল আৰু তাৰ পাছতে এজন অনা অসমীয়া ব্যৱসায়ীয়ে চেনিকলটো চলাইছিল যদিও 1996 চনত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে সমান্তৰালভাৱে কুঁহিয়াৰ খেতিৰ বাবে বিখ্যাত হৈ পৰা দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ কৃষকসকলেও পৰ্যায়ক্ৰমে বন্ধ কৰিছিল কুঁহিয়াৰ খেতি কালক্ৰমত এই চেনিকলটোৰ যন্ত্ৰাংশসমূহ জহি খহি গৈ অস্তিত্বহীন হৈ পৰিল বৰুৱা বামুণগাঁও সমবায় চেনিকলটো খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই চেনিকলৰ পৰিত্যক্ত ভূমিত এখন সৈনিক স্কুল খোলাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও সেয়া বিভিন্ন কাৰণত এই পৰ্যন্ত হৈ উঠা নাই মুখ্যমন্ত্ৰীগৰাকী আজি চেনিকলৰ ভূমিত উপস্থিত হৈ ভূমিৰ নক্সা প্ৰত্যক্ষ কৰে পৰ্যায়ক্ৰমে পৰিত্যক্ত মাটিখিনিত উদ্যোগ স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব আনহাতে বৰ্তমান পৰ্যন্ত চেনিকলৰ কোৱাৰ্টাৰত বসবাস কৰি থকা প্ৰায় 20টাকৈ পৰিয়ালকো পুনৰ সংস্থাপনৰ আশ্বাস মুখ্যমন্ত্ৰীৰ বহুবিলাক উদ্যোগ আহিব আমি চৰকাৰৰ যিখিনি খালী মাটি আছে সেই খালী মাটিখিনি যাতে দখল হ'ব নোৱাৰে বাউণ্ডাৰী ৱাল মাৰা আৰু এখন উদ্যোগিক পামলৈকে ৰূপান্তৰ কৰা এই কামখিনি আমি কৰি আছোঁ এই মাটিখিনি যথেষ্ট গুৰুত্বপূৰ্ণ মাটি কিন্তু ইয়াত অকণমান সমস্যা আছে যেনে কিছু মানুহৰ ম্যাদী পট্টা আছে তেওঁলোককো আমি হয় ম্যাদী পট্টাখিনি ল'ব লাগিব নহলে তেওঁলোকক একাখৰীয়াকৈ যি মাটিত আছে সম পৰিমাণৰ মাটিত তেওঁলোকক হস্তান্তৰ কৰিব লাগিব মাটিখিনি লিকুইডিটৰৰ হাতত আছে তাৰ পৰা অসম চৰকাৰে ল'ব লাগিব গতিকে এটা প্ৰসেস এটা আছে এই প্ৰসেসখিনি হৈ গ'লে আমি কোনোবা ভাল উদ্যোগক দেখুৱাব পাৰোঁ কিন্তু এতিয়া ফটক কৰি নোৱাৰো কাৰণ প্ৰসেসখিনি আছে এই প্ৰসেসখিনি আমি কমপ্লিট কৰি ল'লে প্ৰায় 500 বিঘা মাটি ভৱিষ্যতে উন্নয়নৰ কাৰণে আমি পাম আৰু এটো এটা যথেষ্ট ডাঙৰ সম্পদ হ'ব ইতিমধ্যে এই মাটিখিনিত বাউণ্ডাৰী ৱাল কৰাৰ কাৰণে আমি এটা এষ্টিমেট বনাইছো খুব সোনকালে বাউণ্ডাৰী ৱাল দিয়াৰ কাম আৰম্ভ হ'ব ইয়াত স্যাৰ 20টামান পৰিয়াল এতিয়া বসবাস কৰে কোৱাৰ্টাৰ তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব তেওঁলোকৰ অসুবিধা হ'ব নালাগে আমি কথা বতৰা পাতি এটা আলোচনাৰ মাজেৰে তেওঁলোকক য'ত দিব লাগে বা এটা চুকত আমি মাটি দিব পাৰোঁ বা তেওঁলোকৰ কি দাবী আছে আমি দাবীখিনি পৰীক্ষা কৰিব পাৰোঁ টিয়কত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ জাজিমুখৰ সুমনি চাপৰিত উদ্ধাৰ হাতীটোৰ মৃতদেহ কেইবাদিন ধৰি অঞ্চলটোত হাতীয়ে চলাই আহিছিল ট্ৰাক সোমবাৰেও হাতীয়ে অঞ্চলটোত ভাঙিছিল 3টাকৈ ঘৰ খবৰ দিয়াৰ পিছতো বন বিভাগে ব্যৱস্থা নোলোৱাৰ অভিযোগ যোৰহাটৰ জাজিমুখত পুনৰ বন্যহস্তীৰ মৃত্যুক লৈ চাঞ্চল্য মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই এটা ব্ৰেকিং নিউজ এক ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল দুখনকৈ যাত্ৰীবাহী ৰেল উত্তৰ প্ৰদেশত লাইনচ্যুত হোৱাৰ পৰা ৰক্ষা পৰে ৰাজধানী এক্সপ্ৰেছকে ধৰি আন দুখন যাত্ৰীবাহী ৰেল দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছখন কথম্পি ৰক্ষা পৰে লোকো পাইলটৰ বাবে জানিব পৰা মতে উত্তৰ প্ৰদেশৰ হৰদয় জিলাত ৰেল লাইনৰ ওপৰত কাঠৰ কুণ্ডা বান্ধি থৈছিল আৰ্থিঙৰ টানেৰে ৰেলৰ লোকো পাইলটে এই দৃশ্য দেখাৰ পাছতে তাৎক্ষণিকভাৱে সমীপৰ ষ্টেচনক জনায় আৰু সোমবাৰে সন্ধিয়াৰ ভাগত উত্তৰ প্ৰদেশৰ দলেল নগৰ আৰু
উমৰতলি ষ্টেচনৰ মাজত সংঘটিত হয় এই ঘটনা লোকো পাইলটে জৰুৰীভাৱে ব্ৰেক মাৰি সমীপৰ ষ্টেচনক জনাই দিয়া সমগ্ৰ বিষয়টো দুষ্কৃতিকাৰীয়ে ৰেল লাইনচ্যুত কৰাৰ পৰিকল্পনা কৰিছিল ঘটনাস্থলীত ৰেল বিভাগৰ বিষয়াৰ লগতে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে দুপৰীয়া সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটা বিৰতিৰ